নমস্কাৰ সকলোকে। আজি বহু দিনৰ মূৰত আহিছোঁ। অলপ ব্যস্ত আছিলোঁ, সেইকাৰণে ভিডিঅ' বনাব পৰা নাছিলোঁ। যিয়ে নহওক, আজিৰ ভিডিঅ'ত আলোচনা কৰিম ছাগলীৰ ঘৰ সম্পৰ্কে। ছাগলীৰ ঘৰ কেনেকুৱা হোৱা উচিত। আমি সকলোৱে জানো ছাগলীৰ কাৰণে যে চাংঘৰ লাগে। ছাগলীয়ে ওখ ঠাইত থাকি ভাল পায় আৰু ওখ ঠাইত থ'বও লাগে, কাৰণ সিহঁতৰ বেমাৰ আজাৰ হ্ৰাস পায়। একদম মাটিত বা ফ্ল'ৰত থাকিলে সিহঁতৰ এমনিয়া গেছ হয় বা বিভিন্ন গেছৰ পৰা বেমাৰ বৃদ্ধি হয়। কিন্তু মই আজি ক'ম যে চাংঘৰ হ'লেই নহয়, অলপমান সুকীয়া হ'ব লাগে। তাৰ বিষয়ে আলোচনা কৰিম। এই চাংঘৰ প্ৰথমতে কৈ লওঁ দেই, ঘৰটো ৰ'দ পৰা বায়ু চলাচল কৰা ঠাইত হ'লে ভাল। সেইখিনি কথা বাৰু চবেই জানেই, কিন্তু আজি চাংঘৰটো একদম সঠিক পদ্ধতি, বিজ্ঞানসন্মত পদ্ধতি কেনেকুৱা হ'ব লাগে, সেই কথাষাৰ মই আপোনালোকৰ আগত দাঙি ধৰিব বিচাৰিছোঁ। চাংঘৰটো আগতেই এটা উদাহৰণ দি লওঁ। চাংঘৰ হ'লেই যে নহয় বা সিহঁতে থাকি ভাল নাপায়, কিয় ভাল নাপায় সেইটো উদাহৰণ এটা আমি লওঁ। আমি যদি এটা বিল্ডিং গ্ৰাউণ্ড ফ্ল'ৰ বাদ দি ফাৰ্ষ্ট ফ্ল'ৰ, ছেকেণ্ড ফ্ল'ৰ, যিমান ফ্ল'ৰে নহওক কিয়, তাৰে একদম ভিতৰৰ মাজৰ কোঠালি এটাত যদি থাকোঁ আৰু বাহিৰত যদি আমি একো দেখা নাপাওঁ, তেনেহ'লে আমি অনুভৱ কৰিব নোৱাৰোঁ যে আমি ওপৰত আছোঁ বুলি। আমি তলত থকা যেনেই লাগে। ঠিক তেনেকুৱা ছাগলীয়েও সেনেকুৱাই অনুভৱ কৰে। এতিয়া যে কেনে হ'লে ছাগলীয়ে থাকি ভাল পাব, সেইটো আমি চাওঁ। ঘৰটো এনেকুৱা হ'ব লাগে, চাঙেই হ'ব লাগে, কিন্তু ঘৰৰ ভিতৰত চাং লাগে। এটা আমি উদাহৰণ হিচাপে লওঁ। ঘৰটো চাপোজ ধৰি লোৱা হ'ল 12 ফুট বহল, মাজত 4 ফুট খালী ৰাখি দুয়োফালে 4 ফুট 4 ফুটকৈ ভিতৰত কেজ কৰি দিব লাগে, ভিতৰত চাং কৰি দিব লাগে। সেইটো হৈছে সকলোতকৈ উৎকৃষ্ট পদ্ধতি। তেতিয়া ছাগলীয়ে অনুভৱ কৰে যে আমি ওপৰত আছোঁ। গোটেই মজিয়াখন বা গোটেই ফ্ল'ৰখন তাৰমানে চাং কৰি দাঙি দিব নালাগে। ঘৰটোৰ ভিতৰত সিহঁতে ঘৰৰ ভিতৰৰ পৰা যাই কেনে যাতে আকৌ চাঙত উঠিব পাৰে, সেই অনুভৱটো দিব লাগে। তেতিয়াহে সিহঁতে সিহঁতৰ নেচাৰটো যিহেতু ওপৰত থকা, খুব ভাল পায় থাকিবলৈ আৰু দেখাটো ভাল